Good evening, dear students. Today we are going to start the first chapter, multiplication. Yes, so before starting multiplication, I am going to show you some things and you observe carefully. Okay, now, dear students, here there are some pictures of footballs. ঠিক আছে? So, how many balls are there together? তো ইয়াতে তোমালোকে কিমানটা balls আছে ক'ব পাৰিবানে? Yes. Here there are three groups of balls. ইয়াতে আমি কেইটা দেখিছো? তিনিটা গ্ৰুপছত আছে balls বিলাক ভাগ হৈ আছে. Here there are three groups of balls. Yes? Three groups of balls and each group has two balls. Yes, আৰু এটা গ্ৰুপত কিমানটাকে বল আছে? দুটা কৈ বল আছে, হয়নে? So the total number of balls will be what? 2 plus 2 plus 2 is equal to কিমান হ'ব? 6. Okay, that means what? Total numbers of ball is equal to 6. So we can also say that 3 twos are 6. That means 2 keita ase? 2 tinta ase. So 3 twos are 6. Okay, that means sabade eta ami ki koribo paro? That means this number 2 plus 2 plus 2 bare add হৈ আছে, bare আমি প্লাস কৰি আছো একেটা নম্বৰে, হয়নে? সো এটুক আমি কেনেকৈ লিখিব পাৰো? 2 টু কেইবাৰ প্লাস কৰা হৈছে? bare তিনিবাৰ. That means 3 into 2. Okay, মানে এই এডিশনটুক আমি এনেদৰে লিখিব পাৰো. 2 plus 2 plus 2 আমি এটুক এনেদৰে লিখিব পাৰো. 3 into 2 মানে নাম্বার 2 টু বাৰে প্লাস হৈ আছে, হয়নে? তিনিবাৰ প্লাস হৈ আছে, একেটা নাম্বাৰে প্লাস হৈ আছে, এইকাৰণে আমি ইয়াক এনেদৰে লিখিছো 3 into 2 is equals to 6. Okay, so there are 6 balls together. কিমানটা balls আছে? আমাৰ 6টা ball আছে. Okay, now children, how many birds are there together? তো টোটেল ইয়াত কিমানজনী বাৰ্ডছ আছে বাৰু? সো এই বাৰ্ডছবিলাক বহি আছে, কিছুমান ডালত বহি আছে, হয়নে? আৰু ইয়াতে টোটেল বাৰ্ডছ কিমান আছে তোমালোকে পটককৈ ক'ব পাৰিবানে? Yes, you can tell easily how many birds are there. So চাওচোন ইয়াতে বাৰ্ডছবিলাক তিনিটা গ্ৰুপত আছে, এইটো এটা গ্ৰুপত, এইটো এটা গ্ৰুপত আৰু এইটো এটা গ্ৰুপত, সিহঁতে গ্ৰুপকৈ আছে, হয়নে? So there are 3 groups of birds and each group has 3 birds. আৰু এটা গ্ৰুপত কিমানজনীকে চৰাই আছে? 3জনীকে চৰাই আছে. ইয়াত 3জনী আছে প্লাস ইয়াত 3জনী আছে আৰু ইয়াত 3জনী আছে, হয়নে? সো টোটাল নাম্বাৰস অফ বাৰ্ডছ কিমান হ'ব? আমি প্লাস কৰিলে কিমান পাম? 3 plus 3 plus 3 is equal to আমি প্লাস কৰিলে কিমান পাম? 9 পাম. Yes, so that means what? 3 birds. That means আমি ইয়াক এনেকৈ ক'ব পাৰো 3 threes, THREES. 3 threes are 9. That means number 3 is added repeatedly 3 times. Number 3 to bare add হৈ আছে, so এবাৰ ইয়াত এবাৰ আৰু ইয়াত এবাৰ, তিনিবাৰ আমি একেবাৰে একেটাই নাম্বাৰ প্লাস কৰি আছো, সেইকাৰণে আমি ক'ব পাৰিছো যে 3 টু কেইবাৰ আছে? 3 কেইবাৰ আছে? তিনিবাৰ আছে. 3 threes are 9. Okay, that means what students? আমি এনেকৈ লিখিব পাৰোনে? We can also write this as 3 to কেইবাৰ আছে? নাম্বাৰ 3 to কেইবাৰ প্লাস হৈ আছে? এবাৰ, দুবাৰ, তিনিবাৰ প্লাস হৈছে. So 3 into 3 is equals to 9. Okay, বুজি পাইছানে কিবা তোমালোকে? চোৱা কি বুজি পাইছা? চাই থাকা ভালদৰে. Now children, how many eggs are there together? How many eggs are there altogether?
তো টোটেল আমাৰ ইয়াত কিমানটা কণী আছে তোমালোকে যদি এটা এটাকে হিচাপ কৰি ওলোৱা বহুত সময় লাগিব হয়নে হয়নে নহয় হয় চোৱা there are 4 groups of eggs 1 group 2 group 3 group and 4 groups there are 4 groups of eggs and each group has 6 eggs each আৰু প্ৰত্যেকটা গ্ৰুপতে কিমানটাকৈ এগছ আছে 6টা কৈ আছে ইয়াত 6টা ইয়াত 6টা সবতে 6টা কি আছে হয়নে সো হাউ ক্যান ইউ ফাইন্ড দ্য টোটাল নাম্বাৰ অফ এগছ তো তোমালোকক যদি মই কওঁ যে ইয়াত কিমান টোটাল এগছ আছে ডেফিনেটলি তোমালোকে কি কৰিবা প্লাস কৰিবা স্যাৰ এটো মই প্লাস কৰি পেলাই মই ইজিলি উলিয়াই দিব পাৰিম বুলি কবা হয়নে সো 6 + 6 + 6 + 6 ইকুৱেল টু কৰিলে আমি কিমান পাম হা 24 টা পাম তোমালোকে যদি গুটিকেইটা প্লাস কৰা হয়নে তো মানে আমি ইয়াত 6টা আছে ইয়াত 6টা আছে ইয়াত 6টা আছে আৰু এই লাষ্টত 6টা আছে তো টোটাল তোমালোকে প্লাস কৰিলে পাই যাবা 24 পাই যাবা হয়নে তো আমি 6 টো কেইবাৰ প্লাস কৰি আছো বাৰু 6 নাম্বাৰটো আমি কেইবাৰ প্লাস কৰি আছো ইয়াত 6 আছে ইয়াত 6 আছে সবতে 6 কে আছে হয়নে দ্যাট মিন্স হোৱাট কেইবাৰ 6 আছে 6 তো আমি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ বাৰে বাৰে এড হৈ থকা দেখিছো হয়নে নাম্বাৰ 6 তো আমি কেইবাৰ এড কৰা হৈছে ইয়াত চাৰিবাৰ এড কৰা হৈছে হয় 3 4 ওকে সো আমি ক'ব পাৰো নে 4 6 are কিমান 4 6 are 4টা 6 থাকিলে আমাৰ কিমান হয় টোটাল 24 হয় দ্যাট মিন্স আমি এটো এনেকৈ কম 4 into 6 is equals to 24 দেখিছানে আমি এই প্লাস চিনটোক আমি মাইনাস মাল্টিপ্লাই লগত কি কৰিছো ৰিলেট কৰিছো মানে প্লাস চিনটো আমি নিলিখিতে মাল্টিপ্লাই লিখিছো হয়নে আৰু এটা চাবা দেই The children, how many flowers are there? Yes, there are some roses on the picture. Yes, can you tell me how many roses are there? So, how many roses are there? Kimanta rose ase? Keneke uliaba tumaloke? There are 3 groups of roses. 1 group, 2 group and 3 groups. Yes, so and each group has 3 roses each. There are 3 groups of roses. Kimanta groups ase? Eta itu 3টা গ্ৰুপছত rose বিলাক আছে আৰু এটা গ্ৰুপছত কিমানকে rose আছে 3টা কৈ আছে হয়নে হয় তো টোটাল তোমালোকক যদি মই উলাব দিও কিমানটা আছে তোমালোকে কি কৰিবা 3 + 3 is equal to 9 বুলি কবা হয়নে Sir, there are total 9 roses altogether teneke koba hoine to moi eneki kobo paru ne 3 ke keita ase baru 3 keita ase yat 3 keita ase 3 ta ase to ami eneki likhim 3 trees THREES 3 trees are kiman hol ami kiman ta paisu 9 ta paisu so ami yak eneko likhim dei saba 3 keita dekhisu ami 3 ta dekhisu 3টা কি আছে ইয়াত 3 আছে so 3 3s are is equals to 9 okay so children here there is a boy and he has 4 groups of brushes there is a boy and he has 4 groups of brushes 1 group 2 group 3 group and 4 groups now can you find out the total numbers of brushes তো ইয়াত টোটাল কিমানডাল ব্ৰাছ আছে তোমালোকে উলাব পাৰিবা নে ডেফিনেটলি তোমালোকে কি কৰিবা প্লাস কৰিবা 2 প্লাস ইয়াত আছে 2 প্লাস ইয়াত আছে 2 প্লাস ইয়াত আছে 2 ইকুৱেল টু তোমালোকে কি বুলি কবা কিমানটা আছে কিমানটা পাবা তোমালোকে 8 টা পাবা হয়নে 8 টা পাবা তো তোমালোকে মোক এতিয়া কোৱাচোন 2 2 2 2 কে কেইবাৰ আছে 4 বাৰ আছে সো আমি নেকি কম যে 4 twos are what 4 twos are কিমান পালা total 8 তো এটুকে আমি এনেকৈ লিখিম যে 4 কিমান বাৰ আছে সৰি ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 আছে সো total
2 কেইটা আছে টোটেল টু 4টা আছে আৰু ইয়াক সেইকাৰণে আমি মাল্টিপ্লাই বুলি লিখিম তো 2 ঠিক আছে তো ইজ ইকুৱেল টু কিমান পাইছো 8 সো যেতিয়া এটা নাম্বাৰ বাৰে বাৰে একেটা নাম্বাৰে প্লাস হৈ থাকে তেতিয়া আমি তাক কি কৰো মাল্টিপ্লাই হিচাপে লিখিম মাল্টিপ্লাই কৰিম ঠিক আছে যেতিয়া আমি চোৱা 2 প্লাস 2 প্লাস 2 প্লাস এনেকৈ প্লাস কৰি থাকিবৰ কাৰণে বহুত সময় লাগিব হয়নে তো আমি কি কৰিব লাগিব হেখানে মাল্টিপ্লাই কৰিম ঠিক আছে সো মাল্টিপ্লাই মানে কি বুজি পাইছা নে কিবা এটা তোমালোকে কি ধৰিব পাৰিছা মানে মাল্টিপ্লাই মানে হৈছে এটা নাম্বাৰ বাৰে বাৰে এনেকৈ একেটা নাম্বাৰে বাৰে বাৰে প্লাস হৈ থকাটো বুজি পাইছা নে So children, what have you understood? What have you understood? Have you understood the meaning of any meaning of multiplication? তো তোমালোকে কিবা বুজি পাইছা নে মাল্টিপ্লিকেশন মানে কি হয় Yes, that means আমি আগৰ এক্সাম্পল কিটাত পঢ়োতে কি পালো তো তাতে আমি কি কৰিছিলো এটা নাম্বাৰ বাৰে বাৰে প্লাস কৰিছিলো 2 প্লাস 2 প্লাস 2 প্লাস 2 3 প্লাস 3 প্লাস 3 প্লাস 3 এনেকৈ বাৰে বাৰে এটা নাম্বাৰ আমি কি কৰিছিলো 2 plus 2 plus 2 এনেকৈ আমি বাৰে বাৰে এটা নাম্বাৰে আমি প্লাস কৰিছিলো হয়নে হয় so when we add a same number again and again it is called repeated addition so যেতিয়া আমি এটা নাম্বাৰে এনেকৈ বাৰে বাৰে প্লাস কৰি থাকো তাক আমি কি বুলি কওঁ repeated addition কম repeated repeated addition 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 মানে তো জানা তোমালকে প্লাস কৰা হয়নে সো এটা নাম্বাৰ যেতিয়া বাৰে বাৰে প্লাস কৰি থকা হয় তাকে কোৱা হয় repeated addition when we add a same number again and again it is called repeated addition yes and this repeated addition is known as multiplication আৰু এই repeated addition যেটো repeated repeated addition addition and this repeated addition is known as multiplication এই repeated addition টোৱে হৈছে multiplication 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 বুজি পাইছা নে যেতিয়া এটা নাম্বাৰ একেটা নাম্বাৰ আমি বাৰে বাৰে প্লাস কৰি থাকো তাক আমি repeated addition বুলি কওঁ আৰু সেই repeated addition টোৱে হৈছে multiplication বুজি পাইছা নে মানে যেনেকৈ আমি সবাদি এইটো 2 plus 2 plus 2 plus 2 2 নাম্বাৰ 2 2 একেবাৰে বাৰে বাৰে প্লাস কৰি থকা হৈছে কেইবাৰ প্লাস কৰা হৈছে 4 বাৰ প্লাস কৰা হৈছে আৰু কোনটো নাম্বাৰ প্লাস কৰিছো আমি 2 2 সো ইটো 4 2s are কিমান কম 8 সাপোজ মই 5 টু প্লাস কৰিছো 5 plus 5 plus 5 plus 5 5 টু কেইবাৰ প্লাস কৰিছো মই 5 টু এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ প্লাস কৰিছো 4 হেকানে 4 বাৰ লিখিম যিমান বাৰ আমি বাৰে বাৰে প্লাস কৰি আছো হে নাম্বাৰটো আগত লিখিম কেইবাৰ চাৰিবাৰ প্লাস কৰিছো আৰু কোনটো নাম্বাৰ প্লাস কৰিছো 5 টু সো ইটো 4 5s are কিমান 20 বুজি পাইছা নে সো সাপোজ মই ধৰা হল 3 টু প্লাস কৰিছো 3 plus 3 plus 3 plus 3 plus 3 okay so মই নাম্বাৰ 3 টু বাৰে বাৰে প্লাস কৰি আছো ইয়াত হয়নে নাম্বাৰ 3 টু বাৰে বাৰে প্লাস হৈ আছে so 3 টু কেইবাৰ প্লাস কৰা হৈছে বাৰে বাৰে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তো আমি ইয়াক কেনেকৈ লিখিম 5 into কি কোনটো নাম্বাৰ আমি বাৰে বাৰে প্লাস কৰিছো 3 so 5 3s are 5 3s পাঁচটা 3 লগ লাগিলে কিমান হ'ব 15 তো বুজি পালা নে তোমালোকে এই যেটো নাম্বাৰ আমি বাৰে বাৰে প্লাস কৰি থাকো হেতু হৈছে মাল্টিপ্লিকেশন repeated addition of same number is called multiplication তো তোমালোকে বুজি পালা নে মাল্টিপ্লিকেশন মানে কি হয় repeated addition of same number is called multiplication yes so now we are going to take some examples so multiply 2 into 3 যদি এটা নাম্বাৰ এনেকৈ থাকে 2 into 3 এনেকৈ থাকে তো আমি কি বুজিম ইয়াৰ পৰা what will we understand from this multiplication এই multiplication to মানে নো কি হৈ আছে চাবা দেই তাৰ মানে কি হৈছে এই 3 টু এই যেটো মই সার্কেল কৰিছো 3 টু এই 3 টু মানে দুবাৰ এড হৈ আছে কি বুজিবা দুবাৰ এড হৈ আছে সো ইয়াতে দেখিছা নে কি দেখিছা 3 টা আৰু ইয়াতে 3 টা কে কেবাৰ প্লাস হৈ আছে দুবাৰ প্লাস হৈ আছে that means
3 is repeatedly added 2 times. Number 3 to বাৰে বাৰে দুবাৰ প্লাস কৰা হৈছে ইয়াত তিনটা বস্তু আছে মানে আৰু ইয়াত তিনটা বস্তু আছে মানে বাৰে বাৰে এটো প্লাস কৰি থকা আছে ইয়াত তিনটা আছে তো তিনটা কৈ কেইবাৰ আছে দুবাৰ আছে হয়নে নহয় তো ইকুয়াল টু কিমান পাম 6 এ পাম তাৰ মানে তিনটা কৈ কেইবাৰ আছে ইয়াত তিনটা আছে দুবাৰ আছে সো 2 into কিমান হ'ব 3 ইজ ইকুয়াল টু কিমান পাম 6 বুজি পাইছানে সো বুজি পালা তোমালোকে what is the meaning of 2 into 3 2 into 3 মানে কিমান হৈছে 3 plus 3 এই যেটো নেক্সট নাম্বাৰটো এটো দুবাৰ প্লাস হৈ আছে 3 is repeatedly added 2 times so আমি টেবুলত পাও নে পাও 2 3 is 6 তো তোমালোকক যে মই অলপ আগতে পঢ়াইছিলো 2 1 is 2 2 2 is 4 2 3 is 6 পাইছিলো না এই 2 3 is 6 পাইছিলো নাই আৰু ইয়াৰ পৰা পাও 2 4 is 8 2 5 is 10 হয়নে that means এই একেটা নাম্বার বাৰে বাৰে প্লাস হৈ থাকিলে আমি তাক ৰিপিটেড এডিশন বুলি কওঁ আৰু সেই ৰিপিটেড এডিশনটো হৈছে মাল্টিপ্লিকেশন yes so next example এটা লৈছো আমি টেবলস বিলাকত কেনেকৈ নাম্বার বিলাক আমি থাকে so suppose এটা আৰু মাল্টিপ্লাই লৈছো 4 into 4 চাবা দেই এই মাল্টিপ্লিকেশনটো মানে আমি কি বুজিম এই যেটো নাম্বার 4 ন এই 4 টো বাৰে বাৰে 4 বাৰ এড হৈ আছে 4 plus 4 the number 4 is repeatedly added 4 times hone that means 4 fours f o u r s 4 fours are 16 4 fours are 16 বুজি পালানে তো what repeated addition of a number is written in form of tables তো টেবল মানে হেতুৱে এটা নাম্বার ৰিপিটেডলি এডেড হৈ থকা বুজায় ধৰিলো মই 2 into 5 টো লিখিছো হয়নে তো এই 5 টো কেইবাৰ এড হৈছে 5 plus 5 দুবাৰ এড হৈছে তো ইয়াকে আমি এনেদৰে লিখিব পাৰিম 2 into 5 বুজি পাইছানে সো ধৰা হল কি হয় কেইটা মানে ষ্টাৰ্স আছে ইয়াত দুটা ষ্টাৰ্স আছে এ দুটা ষ্টাৰ্স আছে এ দুটা ষ্টাৰ্স আছে এ দুটা ষ্টাৰ্স আছে 2 stars আচ্ছা 2 কে স্টার কিমান বাৰ আছে ইয়াত এবাৰ 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 আছে মানে 2 কে কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ আমি প্ৰথমতে কেইবাৰ আছে হেতু হিসাব কৰি লম ছবাৰ আছে আৰু কোনটো নাম্বাৰ বাৰে বাৰে আছে 2 কে আছে হয়নে সো 6 into 2 is equal to 12 মানে টেবল মানে কি বুজায় টেবল এইবোৰে বুজায় নাম্বার বিলাক ৰিপিটেডলি কিমান বাৰ এড হৈ আছে হেতুৱে বুজায় বুজি পাইছানে so 4 into 4 means what 4 plus 4 plus 4 plus 4 is repeatedly added 4 times okay by tables টেবুলত আমি কি পঢ়ো 4 into 4 is equals to 16 4 4s are 16 okay so 4 into 4 is equals to what 4 plus 4 plus 4 plus 4 is equals to 16 বুজি পালানে so 4 into 4 বুলি কলে আমি কিমান বুজি পাম this 4 is repeatedly added 4 times okay so it is equals to what 16 পাবলো হয়নে now dear students I am starting to say some terms used in multiplication so কিছুমান terms আমি শিকিব লাগিব সো মাল্টিপ্লিকেশন তো যেতিয়া আমি পঢ়িম কিছুমান টার্মস তোমালকে মনত ৰাখিব লাগিব যেনে ধৰা মাল্টিপ্লিকেন্ট মাল্টিপ্লায়াৰ প্ৰডাক্ট কি টার্ম কিটা নাম কি মাল্টিপ্লিকেন্ট M U L T I P L I C A N D মাল্টিপ্লিকেন্ট মাল্টিপ্লায়াৰ M U L T I P L I E R মাল্টিপ্লায়াৰ বা প্ৰডাক্ট P R O D U C T প্ৰডাক্ট ঠিক আছে তো তোমালকে এই টার্মস বিলাক মনত ৰাখিব লাগিব what is called multiplicand what is called multiplier what is called product কাক কয় তোমালকে ভালদৰে মনত ৰাখিব লাগিব ঠিক আছে তো মই এতিয়া কৈছো তোমালকক ভালদৰে মন কৰা so first I am starting from the term multiplicand
সো চোৱা যোনটো নাম্বাৰ আমি বাৰে বাৰে প্লাছ কৰি থাকোঁ ন 2 + 2 + 2 + 2 + 2 + 2 ধৰা হ'ল আমি ইয়াত 2 নাম্বাৰটো বাৰে বাৰে প্লাছ কৰি আছোঁ হয়নে সো এই নাম্বাৰটো কি বুলি কোৱা হ'ব মাল্টিপ্লিকেণ্ট বুজি পাইছানে যোনটো নাম্বাৰ বাৰে বাৰে প্লাছ হৈ আছে তাক আমি কি কওঁ মাল্টিপ্লিকেণ্ট the number being repeatedly added is called multiplicand what is the spelling multiplicand multiplicand so আমি ইয়াক কেনেকৈ লিখিম আমি so ধৰি লওক 3 + 3 + 3 + 3 আছে 3 টো বাৰে বাৰে প্লাছ হৈ আছে আমি ইয়াক কেনেকৈ লিখিম 4 * 3 কেইবাৰ প্লাছ হৈ আছে হেতু আমি আগতে লিখো 4 টো তাৰ পিছতহে কোনটো নাম্বাৰ বাৰে বাৰে প্লাছ হৈ আছে হেতু লিখো আমি এটা মাল্টিপ্লিকেশনত ঠিক আছে তো এটো মানে কি হয় 4 * 3 means 4 what 3 + 3 + 3 + 3 বুজি পালানে তো এই 3 টো কোৱা হ'ব মাল্টিপ্লিকেণ্ট বুলি এই মাল্টিপ্লিকেণ্ট বুলি এইটো দিস মাল্টিপ্লিকেণ্ট ইজ কল্ড দিস যোনটো নাম্বাৰ বাৰে বাৰে প্লাছ হৈ আছে মানে আমি যেটো পিছত লিখো ঠিক আছে সো নেক্সট মাল্টিপ্লায়াৰ yes so multiplier means sabade so আমি এটা নাম্বাৰ প্লাস কৰিছো সাপোজ 4 + 4 + 4 + 4 + 4 + 4 এটা 4 টো সসন ইয়াত কেবাৰ প্লাস হৈ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ 6 বাৰ 6 * 4 এটা সাবাদে যোনটো নাম্বাৰ ৰিপিটেডলি কিমান বাৰ এড হৈ আছে the number of times repeatedly added the number of times repeatedly added is called multiplier ঠিক আছে ইয়াত আমি যেইবাৰ ৰিপিটেডলি প্লাস হৈ থাকে বাৰে বাৰে যেইবাৰ নাম্বাৰটো প্লাস হৈ থাকে তাকে আমি কি কম মাল্টিপ্লায়াৰ ঠিক আছে তো সাপোজ মই 7 * 2 লিখিছো এইটো কোৱা হ'ব মাল্টিপ্লায়াৰ এইটো কোৱা হ'ব মাল্টিপ্লায়াৰ বুলি কোৱা হ'ব মাল্টিপ্লায়াৰ মানে নাম্বাৰটো কেইবাৰ ৰিপিট হৈ আছে ধৰি লওক আমি 1 + 1 + 1 + 1 + 1 + 1 + 1 কেইবাৰ প্লাস হ'ল এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ সাতবাৰ তো হেতু হ'ব 7 * 1 তো তোমালোকে 7 * 1 = কিমান আনসাৰ 7 হয় বুজি পালা সো এই যেটো 7 মানে নাম্বাৰটো ৰিপিটেডলি এডেড হৈ থকা নাম্বাৰটো the number of times repeatedly added কেইবাৰ প্লাস হৈ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ সাতবাৰ তো এইটো হৈছে multiplier that means the number of times it is added is called multiplier বুজি পালানে the number of times it is added is called multiplier মানে যোনটো নাম্বাৰটো মানে কেইবাৰ বাৰে বাৰে প্লাস হৈ আছে হেতুকে কোৱা হয় multiplier তোমালোকে আজি কি কৰিবা এইখিনি তো ভালদৰে এবাৰ তোমালোকে কপিত নোট ডাউন কৰিবা ঠিক আছে multiplicand কাক কয় multiplier কাক কয় ঠিক আছে and the answer we get after the multiplication is called the product ঠিক আছে so suppose আমি 3 * 4 এটো কিমান পাম 3 * 4 = 12 হয়নে so আমি যেটো আনসাৰ কৰি পাও মানে মাল্টিপ্লাই কৰি প্লাই যেটো আনসাৰ পাও হেতুকে আমি কি কম product বুলি কওঁ the answer we get after multiplication is called the product suppose 6 * 2 = 12 হয়নে সো এই 12 টোক আমি কি বুলি কম product বুলি কম product বুজি পাইছানে তোমালোকে and the sign used for multiplication is called what cross into sign বুলি কোৱা হয় ঠিক আছে the sign used for multiplication is called into ইয়াক আমি এনেকে ক্ৰস সাইন হিচাপে লিখো দিস ইজ কোৱা হয় কি বুলি কোৱা হয় ইয়াক ইনটু সাইন বুলি কোৱা হয় INTO ইনটু সাইন কোৱা হয় ঠিক আছে কি কোৱা হয় ইনটু সাইন বুলি কোৱা হয় INTO this is called into sign okay so what the sign used for multiplication is called this is cross or into and we call it multiples কি কোৱা হয় multiples কোৱা হয় multiples multiples বুলিও কওঁ আমি ইয়াক ঠিক আছে সো তোমালোকে কি বুজি পালা suppose 2 * 5 = 10 তো আমি কি কম
এই টুটোক আমি কি বুলি ক'ম মাল্টিপ্লিকেণ্ট কি ক'ম MULTIPLICAND মাল্টিপ্লিকেণ্ট হয়নে আৰু এই যিটো আমি 5 দেখিছোঁ এই 5টোক আমি কি বুলি ক'ম মাল্টিপ্লায়াৰ হয়নে মাল্টিপ্লায়াৰ MULTIPLIER মাল্টিপ্লায়াৰ হয়নে আৰু এই 10টোক আমি কি বুলি ক'ম এই 10টোক কি ক'ম প্ৰডাক্ট বুলি ক'ম PRODUCT প্ৰডাক্ট আৰু এই চাইনডাল হৈছে কি কয় মাল্টিপ্লাই চাইন ঠিক আছে so children have you understood the class I hope you all understood the class and if you have any doubts you please ask me I will try my best to help you so thank you all the best